Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু এটি ভিডিঅ' লগা কৈছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ এইফালে কাম ষ্টাৰ্ট হ'লে আৰু পানৰ টেমা চুমৰ টেমা লোৱা দুষ্টামি হৈছে জানেনে তাৰ কাৰণে মা পাণ খায় পানৰ টেমা তাতে থ'বই নোৱাৰি একদম লাৰি মাৰি শেষ আৰু দুপৰীয়া কাৰণে বনোৱা হৈ আছে মায়ে বনাই আছে দেই যিটো পৰি লৈছে নে পৰিলে মানে কি ক'ম ব'লা ঘৰত ব'লা এইটো যাব ইয়াত আমি শেষ নহয় আৰু কি ক'ম যেহেতু পূৰ্ণিমা লাগি গৈছে আজি নিৰামিষ আৰু এইফালে মাছ আনিছে আৰু মাংস আনিছে মায়ে বনাই আছে ভাতখিনি মই বনালোঁ দালিও বনালোঁ আধা বনালোঁ আধা মায়ে বনাইছে আৰু এইফালে উৎপাত চলি আছে বহি বহি আৰু মোৰ উৎপাত চলি আছে চাইছে কি উৎপাত বহি বহি চোনা সেই আৰু দাদা একপাক ফুৰাই লৈ আহিলে বেছি নহয় আমাৰ মানে গেটৰ সন্মুখত গৈছে যাব দিনে বেছি খেলি আছে খেলাওক আৰু পকাখিনিও মানে ভিজা ঘামি গৈছে বুলি কৈছিলোঁ যে বেছিকৈ খোজ কাঢ়িলে পৰি যদি যায় সেইকাৰণে লগে লগে আছোঁ মায়ে এইফালে বনাইছে চব ৰেডি কৰি মেলি দি থৈ আহিলোঁ মায়ে বনাইছে এতিয়া জাষ্ট অকল লাও শাক আছে ভাজি কৰি মই খাম মোৰ কাৰণে আগতে মাছ মাংসখিনি বনোৱা হওক তাৰপিছত গেছখিনি ভালদৰে মচি মেলি মই বনাম আৰু লাহেকৈ টাইম মানে 2টা হ'ব আৰু 2:45 পাৰ হৈ গৈছে 2টা বোলে 1:45 পাৰ হৈ গৈছে 2টা হ'ব মানে লাহে লাহে বনোৱা হৈ যাব অকলে অকলে মানে ইফালে সিফালে কৰিব লগা হৈ আছে যে সেইকাৰণে হ'লেও মানে ভাতখিনি বনালোঁ আৰু বনাবতো লাগিবই মা এইফালে ব্যস্ত যে সেয়ে আৰু ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ সকলোকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম সেই আৰু কি ক'ম আমাৰ ইফালে উৎপাত চলি আছে পেণ্ট পিন্ধাই দিছিলোঁ 3-4টা মানে চব পেচাব কৰি ভিজাই দিলে এতিয়া অকণমান নাংগ পাংগ হৈ আছে লাহেকৈ আকৌ পিন্ধাই দিম আৰু তাই কাৰণে খানা বনাবলৈ আছে বনাম লাহেকৈ বনাম আৰু মই বনাম মা বোলো বনাব নোৱাৰিব মই বনাম দাদা মানে ৱাছৰুমত গৈছে দাদা আহক দাদাৰ ওচৰত দি তাৰপিছত খানা ৰেডি কৰিব লাগিব অকলে অকলে একেবাৰে থ'ব নোৱাৰি জানেনে পৰি মেলি যায় যে দুখ পায় সেয়ে আৰু আমাৰ বনোৱা মেলা শেষ সেইফালে বৰষুণ আহি আছে জানেনে দৌৰকৈ কাপোৰকেইটা উঠালোঁ আৰু মোৰ কাৰণে শাক ভাজি ইফালে এয়া মাংস তিতাকেৰেলা ভাজি আৰু মাছ হৈ গৈছে বনোৱা মেলা মোৰ কাৰণে অকল লাও শাকখিনি ভাজি কৰোঁ সেয়ে খাম আৰু আলু পিটিকা ৰাতিপুৱা কৰিছিলে যে আলু পিটিকাও আছে এই আৰু একো মই ইচ্ছা নাই বনাবলৈ মায়ে বনাইছোঁ গোটেইখিনি মই মোৰ কাৰণে অকণ ভাজিখিনি লাহে লাহে কৰোঁ আৰু এইফালে বাচন কেইটামান আছে ধোঁ মা মানে গৰুৰ কাৰণে খানা ৰেডি কৰিছে অলৰেডি খোৱালে মানে ৰাতিপুৱা লাগিব যে সেইকাৰণে মানে কৈছোঁ মাৰ আকৌ এডভান্স চব ৰেডি কৰি থৈ দিব লাগে মায়ে ৰেডি কৰি আছে চব ৰেডি কৰি থাকা মই এইফালে বাচনখিনি ধুই ল'ম আৰু কেইটামানহে বাচন কেৰাহী আৰু কেইটামান সৰু সুৰা বাচন আৰু সেই A few moments later. গুড ইভিনিং সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ গাৰ্গী ইফালে আইতাকৰ ওচৰত মই মানে গেলৰ ওচৰত থৈ পেলালোঁ যে তাই মানে থৌ কৰি আছে দেই চব ইছৰাম গাখীৰৰ চচত পিঁপৰা এতিয়া গেছত বহাই দিলে চব পিঁপৰা মৰি যাবা আহি আছে এই এটা দিন আহিলে পিঁপৰা মানে এতিয়া চবতে পিঁপৰা থাকিব ভাত গাখীৰ চব জেগাতে পিঁপৰা থাকিব জানানে সেইকাৰণে চব বস্তু পানীৰ ওপৰত থৈ দিব লাগিব আৰু গাখীৰ ইফালে গৰম হৈ গৈছে এইফালে চাহ অকণ বনাই খাওঁ ৰুটি এটা আছে ৰাতিপুৱা ৰুটি এই তাতো মানে পিঁপৰা ঝাৰি ভালদৰে ঝাৰি মেলি ল'লোঁ মানে মা খাব মাকে দিম আৰু মই নাখাওঁ গাখীৰ ইফালে খুৱাই মেলি ৰেডি কৰালোঁ ৰেডি কৰা মানে খেলিবলৈ ৰেডি কৰালোঁ আৰু এইটো নোহোৱে বাৰু উঠিছে অলপ আগত আজি পটককৈ উঠিব পাৰে মানে 4:30 মান টোপনি সাৰ পাই গৈছে বাপেকে উঠিছে যে
ফোনত কথা পাতি আছে দৰ্জাও খুলি দিছে কিন্তু আজিকালি মই দৰ্জা চব বন্ধ কৰি তাইক খুৱাব লাগে জানানে নুশুৱে ছোৱালীজনী দৰ্জা বন্ধ কৰি লাইট অফ কৰি তাৰপিছত মই তাইক খুৱাওঁ ই উঠিছে উঠি দৰ্জা খুলি দিছে অলপ পোহৰ আহি গৈছে যে সেই অলপ সাৰ পাই গৈছে তাই অলপ ফুৰা মেলা এনেই আৰু এইটো ৰাস্তা সেইটো ৰাস্তা দূৰ ৰাস্তা ফুৰা মেলা কৰিবলৈ আৰু বাহিৰৰ ফালে যোৱা নাই অকণ চাহ খাওঁ মই চাহ খাওঁ ৰাতিপুৱাই আমি অকণ ফুৰিবলৈ যাওঁ যে গাড়ীত লৈ অকণমান কিবা খোৱা বস্তু লৈ আহিছোঁ আৰু খোৱা বস্তু মানে সেয়া তেৰা বেকা যে থাকে কি বুলি কয় সেই আনিছিলোঁ আৰু আছে এক পেকেট আনিছিলোঁ বেছিকৈ আছে মই আধা খাই শেষ কৰিব আৰু সেয়াই খাই শেষ কৰিলোঁ সেই লগতে চাহ খাওঁ এতিয়া খাই মেলি অকণমান টিভি চিভি চাওঁ প্ৰিয়া আহিবও পাৰে আহিম বুলি কৈছে সেই পিছত হেৰিটো বাহিৰা বস্তু খাবও নোৱাৰোঁ নহ'লে আহোঁতে লৈ আহিবলৈ হয় আজি যিটো বাহিৰৰ বস্তু নাখাওঁ মায়ে অকণমান লৈ গৈছিলে দেই গাড়ী অকণমানকৈ দি আছে আৰু আকৌ বিচাৰি আছে খাওঁ আৰু তাইক নিদিয়াকৈতো খাব নোৱাৰি পাত লগাব খা চাহ এয়া খাই মেলি লওঁ এয়া চব মোক বিচাৰি বিচাৰি আহি গৈছে মই য'ত যাম মোৰ পিছে 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 মই অকণমান থাম্বনেইল বনাইছোঁ কিমান কেইটা মোৰ ভিডিঅ'ৰ থাম্বনেইল বনাব আছে তাতে পুৰা উৎপাত বিচনাত ইফালৰ পৰা সিফালে ধৰে ইফালৰ পৰা সিফালে ধৰে আইতাই কিমান সময় একদম হাবাত উঠি খাই গৈছে আৰু এতিয়া ইফালে বাৰে বাৰে মানে নমাই দিব গৈছে বিচনাৰ পৰা পৰি যদি যায় নমাই ইফালে একবাৰ এইটো ৰুমত আহে এবাৰ সেই ৰুমত যায় এবাৰ এই ৰুমত আহে এবাৰ সেই ৰুমত যদি দুটা যোনজনী হাতত লৈ এফালে এফালে ফুৰি আছে চাওক তাই কাৰণে মই ড্ৰেছিঙত একো বস্তু থ'ব নোৱাৰোঁ চাওক মোৰ ড্ৰেছিং বাপেকৰ ঔষধ সেয়ে আৰু এটা পুতলা তাইৰ মাহীয়েকে দি পঠিয়াইছিলে বুলি কৈছিলোঁ যে এয়া এনেকুৱা আৰু আছে 4-5টামান আছে আৰু দি পঠিয়াইছে কি বাবা কি ইছ ৰাম গ্লাছৰ বটল ভাঙি দিলে শেষ কৰি ক'লে আমাৰ টপাত চুলি গজিছে দেই এয়া লাগি যাব টপাত চুলি গজিছে দেই ইয়াতে দুখ পাইছে চাওক সেইদিনা দুখ পাই দাগ লগাইছে গৰমত ঘামি গৈছে এতিয়া পুতলাকে এতিয়া পুতলা টোপনি নোযোৱালৈকে এনেকৈ থাকিব আৰু এই আছে সৌতে ভাবিলোঁ তাইক খোৱাৰ আগে মই কেইটামান থাম্বনেইল বনাই লওঁ আৰু গাড়ী খোৱালোঁ দেই ইমান কষ্টে মষ্টে খোৱালোঁ এতিয়া লৰচৰ কৰি আছে আৰু ইফালে টাইম চাগে 11টা হ'বই দাদা আহিলে পিনাক আহিলে ভাত খাই আছে চবে মই খাম যিহেতু মই নিৰামিষ মই খাম আৰু লাহেকৈ 11টা হ'বই আছে 5 মিনিট বাকী আছে মা এইফালে পিনাকক খুৱাই দি আছে সি মানে শুই গৈছিলে দেই আহিছে 9টামানত আহিছে তাৰ ঘৰত ভাই বাই বুলি কৈছিল যে শুলে মানে উঠিব নোখোজে সেইকাৰণে মানে জবৰদস্তিকৈ মাতি উঠালোঁ আৰু এতিয়া খাই আছে ভাত মাক কৈছে পটাপট সানি অকণমান খুৱাই দিয়া বুলি আৰু তো যিয়ে নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাব আকৌ লগ পাওঁ অনিতা ব্লগৰ সৈতে ভালে থাকোঁ এনেকৈ বাই বাই গুড নাইট